গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, আজি 28 জুলাই 2024 মঙলবাৰ, লগতে পবিত্ৰ শাওণ মাহৰ 11 তাৰিখ। শাওণ মাহ মহাদেৱৰ অতি প্ৰিয় মাহ বুলি গণ্য কৰা হয়। এই পবিত্ৰ দিনত ভক্তিভাৱে মহাদেৱৰ পূজা অৰ্চনা, ওম নমঃ শিৱায় মন্ত্ৰ জপ, জ্বলা অভিষেক আৰু দান পুণ্য কৰিলে মনোকামনা পূৰণ হোৱাৰ বিশ্বাস আছে। আহক আজিৰ দিনটো পঞ্জিকা অনুসৰি গ্ৰহ নক্ষত্ৰৰ অৱস্থা, শুভ সময় আৰু 12টা ৰাশিৰ ওপৰত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে জানি লওঁ। আজি শুক্লপক্ষৰ চতুৰ্দশী তিথি, নক্ষত্ৰ হৈছে পূৰ্বচাৰা নক্ষত্ৰ, যোগ বিষ্কুম্ভ যোগ আৰু কৰণ গড়কৰণ। জন্ম ৰাশি ধনু আৰু ৰাতি 8:37 পিছত চন্দ্ৰ যিহেতু মকৰ ৰাশিত প্ৰৱেশ কৰিব। সূৰ্য উদয় পুৱা 4:50 আৰু সূৰ্যাস্ত সন্ধিয়া 6:08 হ'ব। গ্ৰহৰ গোচৰৰ কথা ক'বলৈ গ'লে সূৰ্য বৰ্তমান কৰ্কট ৰাশিত অৱস্থান কৰি আত্মবিশ্বাস, পৰিয়াল আৰু দায়িত্ববোধৰ বিষয়ত অধিক গুৰুত্ব দিছে। শুক্ৰ সিংহ ৰাশিত থাকি প্ৰেম, সৌন্দৰ্য, শিল্প আৰু সম্পৰ্কৰ ক্ষেত্ৰত ইতিবাচক শক্তি বৃদ্ধি কৰিছে। আনহাতে মীন ৰাশিত শনি বক্ৰী গতি কৰি আছে, যাৰ ফলত কৰ্ম, দায়িত্ব, ধৈৰ্য আৰু ন্যায়ৰ ক্ষেত্ৰত মানুহে নিজৰ কৰ্মফল অনুসৰি ফল লাভ কৰাৰ সম্ভাৱনা অধিক। তেন্তে আহক এতিয়া আৰম্ভ কৰোঁ আজিৰ 12টা ৰাশিৰ সম্পূৰ্ণ দৈনিক ৰাশিফল আৰু জানো আপোনাৰ ৰাশিৰ বাবে আজিৰ দিনটো কেনে থাকিব। গতিকে পলম নকৰি আহকচোন। প্ৰিয় দৰ্শক, প্ৰথমতে লৈ আহিছোঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো উৎসাহ আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি ৰৈ থকা কোনো কাম সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব। ঊৰ্ধ্বতন বিষয়াসকলৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা লাভজনক চুক্তি লাভ কৰিব পাৰে। যদিও কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লোৱাটো বুদ্ধিমত্তাৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত সম্পৰ্কৰ মধুৰ থাকিব। দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব আৰু সংগীৰ সহযোগিতাই মনত আনন্দ আনিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভণিৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মনোযোগ দিলে ভাল ফল লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লোৱা শিক্ষাৰ্থীৰ বাবে দিনটো অনুকূল। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক দৌৰা-দৌৰি আৰু মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। পৰ্যাপ্ত পানী পান কৰক আৰু সময়মতে আহাৰ গ্ৰহণ কৰক। শুভ ৰং ৰঙা, শুভ সংখ্যা 9। এতিয়া আহক জানো বৃষ ৰাশিৰ আজিৰ সম্পূৰ্ণ ৰাশিফল। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ধৈৰ্য আৰু বিচক্ষণতাৰে আগবঢ়াৰ দিন। সৰু সৰু বাধা আহিলেও হতাশ নহ'ব, কাৰণ আপোনাৰ ব্যৱসায় শেষত সফলতা কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব আৰু অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব। নতুন ব্যৱসায়িক প্ৰস্তাৱ আহিব পাৰে, কিন্তু সকলো নথিপত্ৰ আৰু চৰ্ত ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত লোৱাটো উচিত। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিলে আৰ্থিক অৱস্থা সুস্থিৰ হৈ থাকিব। পৰিয়ালত শান্তি আৰু আজি আপোনাৰ সৌহাৰ্দ্য বজাই থাকিব। জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ আপোনাৰ বাবে অতি উপকাৰী হ'ব পাৰে। দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব আৰু সংগীৰ লগত আনন্দময় সময় কটাবলৈ সুযোগ লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক মনোযোগ দিব লাগিব। নিয়মিত অনুশীলনে ভৱিষ্যতে ভাল ফল দিয়াৰ সম্ভাৱনা আছে। চাকৰিৰ প্ৰস্তুতি লোৱা যুৱক যুৱতীসকলে নতুন খবৰ লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্য অভ্যাসৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। অতি তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। নিয়মিত ব্যায়াম কৰিলে শৰীৰৰ আৰু মন দুয়োটা সতেজ থাকিব। শুভ ৰং বগা, শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহক জানো মিথুন ৰাশিৰ আজিৰ সম্পূৰ্ণ ৰাশিফল। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো নতুন চিন্তা, নতুন পৰিকল্পনা আৰু ইতিবাচক পৰিৱৰ্তনৰ ইংগিত লৈ আহিছে। আপোনাৰ যোগাযোগ দক্ষতা আৰু বুদ্ধিমত্তাই বহু কঠিন পৰিস্থিতিও সহজ কৰি তুলিব। কৰ্মক্ষেত্ৰত আপোনাৰ মতামতক
গুৰুত্ব লাভ কৰিব, মতামত গুৰুত্ব লাভ কৰিব আৰু ঊৰ্ধ্বতন বিষয়াসকলেও আপোনাৰ কামৰ শলাগ ল'ব পাৰে। ব্যৱসায়িকসকলৰ বাবে দিনটো যথেষ্ট আশাপ্ৰদ। নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিব পাৰে আৰু বহুদিন ধৰি ৰৈ থকা কোনো লেনদেন সফলভাৱে সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। যদিও অতি উৎসাহিত হৈ ডাঙৰ আৰ্থিক সিদ্ধান্ত নোলোৱাই ভাল। পৰিয়ালৰ পৰিৱেশ সুখদায়ক থাকিব। ভাতৃ-ভগ্নী অথবা ঘনিষ্ঠ আত্মীয়ৰ লগত কোনো শুভ খবৰ ভাগ বতৰা কৰাৰ সুযোগ আহিব পাৰে। দাম্পত্য জীৱনত মৰম আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ যোগ দেখা গৈছে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অনুকূল। পঢ়া-শুনাত মনোযোগ বৃদ্ধি পাব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে চলি থকা প্ৰস্তুতিত ইতিবাচক ফল দেখা যাব। নতুন কিবা শিকিবলৈ আজিৰ দিনটো বিশেষ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ কোনো ডাঙৰ সমস্যা দেখা নাযায়, কিন্তু অত্যধিক মানসিক চাপ আৰু অনিয়মীয়া জীৱনশৈলীৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। পৰ্যাপ্ত টোপনি, সুষম আহাৰ আৰু অলপ ব্যায়ামে আপোনাক সতেজ কৰি ৰাখিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। এতিয়া আহক জানো কৰ্কট ৰাশি আজিৰ সম্পূৰ্ণ ৰাশিফল। প্ৰিয় দৰ্শক, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো যথেষ্ট শুভ আৰু ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা আছে। যিহেতু সূৰ্য বৰ্তমান আপোনাৰ ৰাশিত অৱস্থান কৰি আছে, সেয়েহে আত্মবিশ্বাস, নেতৃত্বৰ গুণ আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পাব। বহুদিন ধৰি মনত থকা কোনো লক্ষ্য পূৰণৰ দিশত আজিৰ দিনটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব পাৰে। চাকৰি জীৱনসকলে যিসকল চাকৰি কৰি আছে তেখেতসকলৰ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰমে ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰিব। ব্যৱসায়ীসকলৰ বাবেও দিনটো লাভজনক। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ অথবা ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে সকলো আৰ্থিক লেনদেন সাৱধানে সম্পন্ন কৰক। পৰিয়ালত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। পিতৃ-মাতৃৰ আশীৰ্বাদ আৰু পৰিয়ালৰ সদস্যসকলৰ সহযোগিতাই আপোনাক মানসিকভাৱে শক্তিশালী কৰি তুলিব। দাম্পত্য জীৱনত সম্পৰ্ক অধিক মধুৰ হ'ব। অবিবাহিতসকলৰ বাবে শুভ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও আছে। শিক্ষাৰ্থীসকলে পঢ়া-শুনাত ভাল ফল লাভ কৰিব পাৰে। যিসকলে উচ্চ শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে দিনটো অনুকূল। একাগ্ৰতাৰে অধ্যয়ন কৰিলে সফলতাৰ পথ অধিক সুগম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো ভালেই থাকিব, যদিও অত্যধিক কামৰ হেঁচাত শৰীৰ ক্লান্ত অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত বিশ্ৰাম লওক, সুষম আহাৰ গ্ৰহণ কৰক আৰু নিয়মিত ব্যায়াম বা যোগ অভ্যাস কৰিলে অধিক উপকাৰ পাব। শুভ ৰং বগা, শুভ সংখ্যা 2। এতিয়া আহক জানো সিংহ ৰাশিৰ আজিৰ সম্পূৰ্ণ ৰাশিফল। প্ৰিয় দৰ্শক, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস, সৃষ্টিশীলতা আৰু নতুন সুযোগেৰে ভৰা থাকিব। যিহেতু শুক্ৰ বৰ্তমান আপোনাৰ ৰাশিত অৱস্থান কৰি আছে, সেয়েহে ব্যক্তিত্ব অধিক আকৰ্ষণীয় হ'ব আৰু আপোনাৰ কথা বতৰা বা ব্যৱহাৰে আনৰ মন সহজে জয় কৰিব। বহুদিন ধৰি ৰৈ থকা কোনো কাম সম্পূৰ্ণ কৰাৰ সুযোগো লাভ কৰিব পাৰে। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে। নতুন দায়িত্ব বা নতুন প্ৰকল্পত অংশগ্ৰহণৰ সুযোগ পাব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন কৰিব। ব্যৱসায়ীসকলৰ বাবেও দিনটো শুভ। নতুন গ্ৰাহক, লাভজনক চুক্তি অথবা ব্যৱসায় সম্প্ৰসাৰণৰ পথ মুকলি হ'ব পাৰে। অৱশ্যে অতি আত্মবিশ্বাসত কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নোলোৱাই ভাল। পৰিয়ালত সুখ শান্তি বজাই থাকিব। জীৱনসংগীৰ লগত সম্পৰ্ক অধিক মধুৰ হ'ব আৰু একেলগে কোনো শুভ পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনাও দেখা যায়। ঘৰত কোনো শুভ অনুষ্ঠানৰ আলোচনা হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অনুকূল। পঢ়া-শুনাত মনোযোগ বৃদ্ধি পাব আৰু শিক্ষক বা জ্যেষ্ঠ ব্যক্তিৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভালেই থাকিব, কিন্তু অত্যধিক কামৰ চাপে ক্লান্তি অনুভৱ কৰিব পাৰে। পৰ্যাপ্ত বিশ্ৰাম লওক, পৰ্যাপ্ত পানী পান কৰক আৰু সময়মতে আহাৰ গ্ৰহণ কৰক। শুভ ৰং সোণালী বা কমলা, শুভ সংখ্যা 1। এতিয়া জানো আহক কন্যা ৰাশি আজিৰ সম্পূৰ্ণ ৰাশিফল। প্ৰিয় দৰ্শক,
কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বিচক্ষণতা, পৰিকল্পনা আৰু ধৈৰ্যৰ সৈতে আগবঢ়াৰ দিন। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে বিবেচনা কৰিলে লাভৱান হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নিষ্ঠা আৰু শৃংখলাবদ্ধ কৰ্মপদ্ধতিয়ে ঊৰ্ধ্বতন বিষয়াসকলৰ বিশ্বাস অধিক দৃঢ় কৰিব। বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কোনো কাম সম্পূৰ্ণ কৰাৰ সুযোগো লাভ কৰিব পাৰে। চাকৰিজীৱীসকলৰ বাবে পদোন্নতি বা নতুন দায়িত্বৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলেও নতুন যোগাযোগ স্থাপন কৰিব পাৰিব, যিয়ে ভৱিষ্যতে লাভৰ পথ মুকলি কৰিব। যদিও আজিৰ দিনটোত অতি ডাঙৰ বিনিয়োগ বা ঋণ সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো শুভ হ'ব। পৰিয়ালত শান্তি আৰু সুখৰ পৰিৱেশ বজাই থাকিব। পিতৃ-মাতৃ অথবা জ্যেষ্ঠ সদস্যৰ আশীৰ্বাদে মনোবল বৃদ্ধি কৰিব। জীৱনসংগীৰ সৈতে আন্তৰিকতা বৃদ্ধি পাব আৰু কোনো ভুল বুজাবুজি থাকিলে সেয়েহে দূৰ হোৱাৰ সম্ভাৱনা আছে। অবিবাহিতসকলৰ বাবে শুভ সংবাদ লাভৰ যোগ দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো যথেষ্ট অনুকূল। অধ্যয়নত একাগ্ৰতা বৃদ্ধি পাব আৰু নতুন বিষয় সহজে বুজি পাব। প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলোৱাসকলে ইতিবাচক ফলৰ আশা কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পাচনতন্ত্ৰ আৰু খাদ্য অভ্যাসৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পানী পান কৰক আৰু মানসিক চাপ কমাবলৈ কিছু সময় যোগ অভ্যাস বা ধ্যান কৰক। ইয়াৰ ফলত শৰীৰ আৰু মন দুয়োটা সুস্থ থাকিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, এতিয়া আহক জানো তুলা ৰাশিৰ আজিৰ সম্পূৰ্ণ ৰাশিফল। প্ৰিয় দৰ্শক, তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ভাৰসাম্য, বুদ্ধিমত্তা আৰু নতুন সুযোগেৰে ভৰা থাকিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে শান্ত মনে সকলো দিশ বিবেচনা কৰিলে লাভ আপোনাৰ পক্ষতেই থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ কূটনৈতিক আচৰণ আৰু মধুৰ কথা-বতৰাই সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াসকলৰ মন জয় কৰিব। চাকৰিজীৱীসকলৰ বাবে নতুন দায়িত্ব বা উন্নতিৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়ীসকলে নতুন অংশীদাৰিত্ব বা লাভজনক ব্যৱসায়িক চুক্তি লাভ কৰিব পাৰে। আৰ্থিক দিশত আয়ৰ নতুন উৎস সৃষ্টি হ'ব পাৰে, যদিও অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো জৰুৰী। পৰিয়ালত আনন্দ আৰু শান্তিৰ পৰিৱেশ বজাই থাকিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব আৰু একেলগে ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে শুভ সম্পৰ্কৰ সম্ভাৱনা আছে। জ্যেষ্ঠ সদস্যৰ আশীৰ্বাদে মনোবল বৃদ্ধি কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো যথেষ্ট শুভ। অধ্যয়নত একাগ্ৰতা বৃদ্ধি পাব আৰু শিক্ষক বা অভিভাৱকৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে নিজৰ লক্ষ্যৰ দিশত আত্মবিশ্বাসেৰে আগবাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সাধাৰণতে ভালেই থাকিব, কিন্তু অত্যধিক মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক। নিয়মিত ব্যায়াম, সুষম আহাৰ আৰু পৰ্যাপ্ত বিশ্ৰাম আপোনাক অধিক সতেজ কৰি ৰাখিব। শুভ ৰং গোলাপী, শুভ সংখ্যা 6। এতিয়া আহক জানো বৃশ্চিক ৰাশিৰ আজিৰ সম্পূৰ্ণ ৰাশিফল। প্ৰিয় দৰ্শক, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰম, আত্মবিশ্বাস আৰু নতুন অভিজ্ঞতাৰে ভৰা থাকিব। গ্ৰহৰ পৰিৱৰ্তনে আপোনাক নিজৰ লক্ষ্যৰ প্ৰতি অধিক মনোযোগ কৰি তুলিব। মনত থকা বহুদিনৰ কোনো পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে আজি ভাল সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। সহকৰ্মীসকলৰ সহযোগিতাৰে কঠিন কামো সহজ হৈ পৰিব। চাকৰি সন্ধানত থকা জাতক জাতিকাসকলে শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব পাৰে, বিশেষকৈ নতুন যোগাযোগ আৰু ব্যৱসায়িক সম্পৰ্কৰ পৰা লাভ পোৱাৰ যোগ দেখা যায়। আৰ্থিক ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। আয়ৰ পথ মজবুত হ'লেও অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বজাই থাকিব। আপোনাৰ মৰম আৰু যত্নৰ বাবে পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব। দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় বা সম্পৰ্কৰ যোগ দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত মনোযোগ দিলে ভাল ফল লাভ কৰিব। কঠিন বিষয় বুজিবলৈ শিক্ষক বা অভিজ্ঞ ব্যক্তিৰ সহায় লাভ কৰিব পাৰে। পৰীক্ষাৰ প্ৰস্তুতি চলোৱাসকলৰ বাবে দিনটো অনুকূল।
স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমাবলৈ চেষ্টা কৰক। নিয়মিত ধ্যান, যোগ অভ্যাস আৰু সুষম আহাৰ আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব। পুৰণি কোনো স্বাস্থ্য সমস্যা থাকিলে অৱহেলা নকৰিব। শুভ ৰং গাঢ় ৰঙা, শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, এতিয়া আহক জানো ধনু ৰাশি আজিৰ সম্পূৰ্ণ ৰাশিফল। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো নতুন আশা, আত্মবিশ্বাস আৰু আগবঢ়াৰ সুযোগেৰে ভৰা থাকিব। চন্দ্ৰ আপোনাৰ জন্ম ৰাশিত অৱস্থান কৰাৰ বাবে মনত নতুন চিন্তা আৰু উৎসাহ বৃদ্ধি পাব। যিকোনো কাম ইতিবাচক মনোভাৱেৰে কৰিলে সফলতা লাভ কৰাৰ সম্ভাৱনা অধিক। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাৰ প্ৰশংসা লাভ কৰিব পাৰে। চাকৰিজীৱীসকলে নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ কামৰ সুযোগ পাব পাৰে। ব্যৱসায়িকসকলৰ বাবে দিনটো শুভ, নতুন গ্ৰাহকৰ সৈতে যোগাযোগ বৃদ্ধি পাব আৰু ব্যৱসায়ত উন্নতিৰ পথ মুকলি হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত আয়ৰ উৎস বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যদিও অতিৰিক্ত খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো প্ৰয়োজনীয়। কোনো ধৰণৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। পৰিয়ালৰ ক্ষেত্ৰত সুখ আৰু শান্তি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। দাম্পত্য জীৱনত মৰম আৰু বিশ্বাস বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভণিৰ শুভ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অনুকূল, মনোযোগ বৃদ্ধি পাব আৰু কঠিন বিষয়সমূহ সহজে বুজি ল'ব পাৰিব। উচ্চ শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাসকলৰ বাবে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে দিনটো ভাল থাকিব, কিন্তু অতিমাত্ৰা ব্যস্ততাৰ বাবে ক্লান্তি অনুভৱ কৰিব পাৰে। সময়মতে বিশ্ৰাম লওক আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। এতিয়া আহক জানো মকৰ ৰাশি আজিৰ সম্পূৰ্ণ ৰাশিফল। প্ৰিয় দৰ্শক, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰম, ধৈৰ্য আৰু নতুন দায়িত্বৰ দিন হ'ব পাৰে। চন্দ্ৰ ৰাতি 8:37 পিছত আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব, যাৰ ফলত মনোবল বৃদ্ধি পাব আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষমতা শক্তিশালী হ'ব। নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰ হৈ আগবাঢ়িলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰতি নিষ্ঠা আৰু দায়িত্ববোধে প্ৰশংসা লাভ কৰিব। চাকৰিজীৱীসকলে নতুন দায়িত্ব বা কোনো গুৰুত্বপূৰ্ণ কামৰ সুযোগ পাব পাৰে। ব্যৱসায়িকসকলৰ বাবে দিনটো মিশ্ৰিত ফলদায়ক হ'ব। নতুন পৰিকল্পনা কৰাৰ বাবে সময় ভাল, কিন্তু ডাঙৰ বিনিয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। আৰ্থিক দিশত স্থিৰতা বজাই থাকিব। পুৰণি কোনো আৰ্থিক সমস্যা সমাধানৰ পথ ওলাব পাৰে, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিলে ভৱিষ্যতৰ বাবে অধিক লাভ হ'ব। পৰিয়ালৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব পাৰে। জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। দাম্পত্য জীৱনত সৰু সুৰা ভুল বুজাবুজি থাকিলে মুকলিকৈ কথা পাতি সমাধান কৰাৰ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ ভাল। নিয়মিত অধ্যয়ন আৰু কঠোৰ পৰিশ্ৰমে সফলতা লাভ কৰাত সহায় কৰিব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ আছে তেওঁলোকে অধিক মনোযোগ দিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়, গাঁঠি বা ক্লান্তিৰ প্ৰতি যত্ন লওক। সময়মতে বিশ্ৰাম, সুষম আহাৰ আৰু নিয়মিত ব্যায়াম আপোনাৰ বাবে উপকাৰী হ'ব। শুভ ৰং নীলা, শুভ সংখ্যা 8। প্ৰিয় দৰ্শক, এতিয়া আহক জানো কুম্ভ ৰাশিৰ আজিৰ সম্পূৰ্ণ ৰাশিফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো নতুন চিন্তা, পৰিকল্পনা আৰু আত্মবিশ্বাসেৰে আগবঢ়াৰ দিন। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ মনত নতুন আশা আৰু উৎসাহ বৃদ্ধি পাব। বহুদিন ধৰি ৰৈ থকা কোনো কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ বুদ্ধিমত্তা আৰু নতুন চিন্তাধাৰাই সফলতা কঢ়িয়াই আনিব। চাকৰিজীৱীসকলে সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াসকলৰ সহযোগিতা লাভ কৰিব পাৰে। ব্যৱসায়িকসকলৰ বাবে নতুন সুযোগ আহিব পাৰে আৰু পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হ'ব। কোনো নতুন চুক্তি কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। আৰ্থিক ক্ষেত্ৰত দিনটো মধ্যমীয়া হ'ব। আয়ৰ পথ স্বাভাৱিক থাকিব, কিন্তু ভৱিষ্যতৰ বাবে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। অপ্ৰয়োজনীয় খৰচ কমালে আৰ্থিক স্থিৰতা বৃদ্ধি পাব। পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বজাই থাকিব। আপোনাৰ পৰামৰ্শ আৰু সহায় পৰিয়ালৰ সদস্যসকলক উপকৃত কৰিব। দাম্পত্য জীৱনত মৰম আৰু বিশ্বাস বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি দিনটো অনুকূল। নতুন বিষয় শিকাৰ আগ্ৰহ বৃদ্ধি পাব আৰু একাগ্ৰতাৰে অধ্যয়ন কৰিলে ভাল ফল লাভ কৰিব পাৰে। উচ্চ শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱা সকলৰ বাবে দিনটো শুভ।
স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অধিক চিন্তা কৰাৰ পৰা আঁতৰি থাকক। নিয়মিত ধ্যান, যোগ অভ্যাস আৰু পৰ্যাপ্ত বিশ্ৰামে আপোনাৰ স্বাস্থ্য ভাল কৰি ৰাখিব। শুভ ৰং নীলা, শুভ সংখ্যা 8। প্ৰিয় দৰ্শক, এতিয়া আহক জানো মীন ৰাশিৰ আজিৰ সম্পূৰ্ণ ৰাশিফল। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ধৈৰ্য, আধ্যাত্মিক চিন্তা আৰু নতুন সম্ভাৱনাৰে ভৰা থাকিব। শনি আপোনাৰ ৰাশিত বক্ৰী গতি কৰি থকাৰ বাবে জীৱনৰ কিছুমান ক্ষেত্ৰত অধিক পৰিশ্ৰম আৰু ধৈৰ্যৰ প্ৰয়োজন হ'ব পাৰে। কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমে ভৱিষ্যতে শুভ ফল কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত আজি আপুনি নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিলে সফলতা লাভ কৰিব। চাকৰিজীৱীসকলৰ বাবে নতুন সুযোগ বা গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব আহিব পাৰে। ব্যৱসায়ীসকলে পুৰণি পৰিকল্পনাত কিছু পৰিৱৰ্তন কৰি আগবাঢ়িলে লাভৱান হ'ব পাৰে। নতুন কোনো চুক্তি কৰাৰ আগতে ভালদৰে চিন্তা কৰক। আৰ্থিক ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। আয়ৰ পথ স্বাভাৱিক থাকিব যদিও অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হ'ব পাৰে। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে ভৱিষ্যতে উপকাৰ পাব। পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বজাই থাকিব। ঘনিষ্ঠ মানুহৰ পৰা সহায় আৰু মৰম লাভ কৰিব। দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে মন পচন্দৰ কোনো ব্যক্তিৰ সৈতে নতুন সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি দিনটো শুভ, একাগ্ৰতা বৃদ্ধি পাব আৰু কঠিন বিষয়সমূহ বুজিবলৈ সক্ষম হ'ব। উচ্চ শিক্ষা বা নতুন কিবা শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তিৰ ওপৰত গুৰুত্ব দিয়ক। অধিক চিন্তা আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। ধ্যান, প্ৰাৰ্থনা আৰু নিয়মিত জীৱনশৈলীৰ আপোনাৰ স্বাস্থ্য ভাল কৰি ৰাখিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ দৈনিক ৰাশিফল। মনত ৰাখিব, জ্যোতিষশাস্ত্ৰে জীৱনৰ সম্ভাৱনা আৰু দিশৰ ইংগিত দিয়ে, কিন্তু আপোনাৰ পৰিশ্ৰম, সৎকৰ্ম, ধৈৰ্য আৰু ঈশ্বৰৰ ওপৰত অটল বিশ্বাসে আপোনাৰ প্ৰকৃত ভাগ্য গঢ়ি তোলে। গতিকে প্ৰিয় দৰ্শক, যদি আজিৰ এই ৰাশিফল শিতানটি আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেন্তে ভিডিঅ'টো অৱশ্যেই লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ দৈনিক, সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল, জ্যোতিষ সম্পৰ্কীয় তথ্য আৰু ধৰ্মীয় বিষয়বস্তু নিয়মিতভাৱে লাভ কৰিবলৈ আমাৰ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টা চিনটো টিপি ৰাখিব। আপোনালোকৰ জীৱনত সুখ শান্তি, সুস্বাস্থ্য, সমৃদ্ধি আৰু ভগৱান শিৱৰ অপাৰ আশীৰ্বাদ সদায় বিৰাজ কৰক। সকলোৰে দিনটো শুভ আৰু মংগলময় হওক, তাৰে কামনাৰে ধন্যবাদ। হৰ হৰ মহাদেৱ।